এতিয়া চোৱা আফটাৰ 1971 war তা war বিলাক হলে কেতিয়াও এখন ৰাষ্ট্ৰৰ লাভ হয় জানো নহয় দুইখন ৰাষ্ট্ৰৰ সমানে লোকসান হয় আৰু এখাৰ কথা আছে ৰাজনীতি বিজ্ঞানত তুমি যদি ওয়াৰৰ বাবে হাজু হ'ব বিচাৰিছা ওয়াৰত যিমান ধ্বংস হ'ব সেই ধ্বংসৰ পৰিশোধ কৰিবৰ কাৰণেও তুমি হাজু থাকিব লাগিব কেৱল যুদ্ধ কৰিলেই নহব যুদ্ধৰ পৰিণতিক একচেপ্ট কৰিব পৰা কেপাসিটি থাকিব গম পালা হেইখিনি আমি ইয়াত এতিয়া বুজিম এতিয়া 1971 ওয়াৰৰ পিছত কি হ'ল বাংলাদেশে কি কৰিলে জানানে নিজৰ কনস্টিটিউশন ড্ৰাফট কৰাত লাগি গ'ল কাৰণ বাংলাদেশ স্বতন্ত্ৰতা হৈ গ'ল তেলকে কনস্টিটিউশন ড্ৰাফটিংৰ সময়ত ভাৰতবৰ্ষৰ আইডিওলজি ফলো আপ কৰিলে কেনে আইডিওলজি আমি চাওছোৱা সেকুলাৰিজম ধৰ্ম নিৰপেক্ষ ডেমক্ৰেসি গণতন্ত্ৰ সোশিয়ালিজম সমাজবাদ এটা সেকুলাৰিজম আমি জানো show respect to every religion কোনো ধৰ্মৰ প্ৰতি আমি বিভেদকামী মনোভাৱ প্ৰদৰ্শন কৰিব নোৱাৰো ডেমক্ৰেসি কাক কয় টাইপ অফ গভৰ্নমেন্ট বাই দা পিপল টু দা পিপল ফৰ দা পিপল এনে এক শাসন ব্যৱস্থা বা চৰকাৰ ব্যৱস্থা যত জনসাধাৰণৰ কাৰণে জনসাধাৰণৰ চৰকাৰ গঠন কৰে সোশিয়ালিজম যৰ এসেট বিলাকৰ গৰাকী অনলি দা ষ্টেট নট এ পাৰ্টিকুলাৰ পাৰ্সন কোনো এজন বিশেষ ব্যক্তি নহয় এনে এক আইডিওলজিৰ দ্বাৰা আগবাঢ়িৰ চেষ্টা কৰিলে however in 1975 Sheikh Mujib got the constitution amended to shift from parliamentary to presidential form of government so মই আগতেও কৈছো যে মানুহ জাতিটো এনেকুৱা এক জাতি যাৰ লোভ আৰু মোহ কেতিয়াও অন্ত নপৰে মুজিবুৰ ৰহমান হৈ গল তেও ভাবিলে যে এই ধৰণেৰে কৰিলে মোৰ ওচৰত পাৱাৰ কম থাকিব মানে তেও কাৰ এপ্ৰোচলে গুছি গল আগৰ পাকিস্তানৰ এপ্ৰোচলে গুছি গল তেও কি কৰিলে প্ৰেসিডেন্সিয়েল ফৰ্ম অফ গভৰ্নমেন্টলে লৈ গল আৰু কৰি কনস্টিটিউশনাল পাৱাৰটো কাৰ হাতলে লৈ আহিলে নিজৰ হাতলে লৈ আহিলে যাতে তেওঁৰ হাতৰ মুঠিত গোটেই তলা চাবি থাকে গম পালা গতিকে তেও এই কামটো কৰিলে হি অলসো abolished all the parties except his own the Awami League এইটো তেও কৰিছিল অত্যন্ত এক বেয়া কাম বুলি যাক কোৱা হয় কি কৰিলে ডেমক্ৰেসি বুলা বস্তুটো তেও তাত কৰাৰ চেষ্টা কৰিলে কিন্তু ইয়াৰ দ্বাৰা কি হ'ল যে তেওঁৰ হাতত পাৱাৰ কমাৰ পসিবিলিটিজ আছিল এটি আমাৰ ভাৰতবৰ্ষত যদি আমি চাব যাও তেতিয়া হলে বিজেপি কংগ্ৰেছ আমি বেসিক্যালি শুনি থকা সৰকাৰ কংগ্ৰেছে ফৰ্ম কৰিলে বিজেপি বিৰোধী থাকে বিজেপিয়ে ফৰ্ম কৰিলে কংগ্ৰেছ বিৰোধী থাকে হয় নহয় এটা বিজেপি আজি শাসনত আছে যদি বিজেপিৰ এটা ভয় আছে কিবা কাৰণে কংগ্ৰেছ আহি যাব পাৰে নেকি কৰবাত ভুল হ'ব পাৰে নেকি মানে এই ভয়টো আছিল কাৰ তোমার মুজিবুর রহমানৰ গতিকে মুজিবুর রহমানে আমি শেখ মুজিব মানে সেম মুজিবুর রহমান তেও তোমার কি কৰিলে তেওঁৰ পাৰ্টিটোক লিগেলাইজ কৰি দিলে কেৱল মাত্ৰ ওয়ান পাৰ্টি ডমিনেশন এস্টাবলিশ কৰিব একদলীয় প্ৰাধান্যতাৰ চিন্তা কৰিলে তেও বাকি সবক কি কৰিলে বেন কৰি দিলে বেন কৰাৰ লগে লগে কাম নোহোৱা হৈ গল গতিকে এই কাৰ্যৰ দ্বাৰা তেও নিজৰ সক্ষমতা বৃদ্ধিৰ প্ৰচেষ্টা চলালে এছাবা যে কনফ্লিক্ট আৰু টেনশন ষ্টাৰ্ট হৈ গল কি হল কেওস ক্ৰিয়েট হৈ গল মানুহৰ মাজত হাই কাজিয়া মাৰপিট এনেকুৱা ধৰণৰ এটা সিচুৱেচনৰ ষ্টাৰ্টিং পইণ্ট ষ্টাৰ্ট হৈ গল তাৰ পিছত হি ওয়াজ assassinated by a military uprising in August 1975 so আকৌ পাকিস্তানৰ যেটো আইডিওলজি যে হাখনত থকা জনক কোনে মাৰি দিয়ে আৰ্মি চিফ জনে মাৰি দিয়ে assassination হৈ গল কেতিয়া 1975 কোনে assassinate কৰিলে তেও The new military ruler Ziaur Rahman এইজন ব্যক্তিয়ে assassination কৰিলে তেওক সাইড কৰিলে কৰি কি হৈ গল বাংলাদেশত এটা নতুন পলিটিক্যাল পাৰ্টিৰ জন্ম দিলে হেতু হল বাংলাদেশ ন্যাশনাল পাৰ্টি আৰু তেও ইলেকশন খেলিলে 1979ত ইলেকশন খেলি ইলেকশন জিকি তেও গভৰ্নমেন্ট ফৰ্ম কৰিলে এটো সাচ কাইন্ড অফ ডিক্টেটৰশিপ এটো এটা ডিক্টেটৰশিপ কিন্তু ডিক্টেটৰশিপ টু লিগেলাইজ কৰিবলৈ তেও চেষ্টা কৰিলে কিহৰ দ্বাৰা এটা পলিটিক্যাল পাৰ্টি ফৰ্ম কৰিলে পলিটিক্যাল পাৰ্টি ফৰ্ম কৰি তেও কি কৰিলে হেই দলৰ পৰা তেও ইলেকশন খেলিলে বাই ডমিনেটিং পাৱাৰ অফ আৰ্মি ফোৰ্সেস আৰ্ম ফোৰ্সেছৰ ডমিনেটিং পাৱাৰৰ দ্বাৰা তেও সৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল গৰে এনে ধৰণৰ সিস্টেম বিলাক চলিব ললে এতিয়া আমি চাম এই যে কেওস এণ্ড এট্ৰচিটিজ ক্ৰিয়েট হৈছিল কেনে ধৰণৰ এট্ৰচিটিজ কেনে ধৰণৰ কেওস কেনে ধৰণৰ সংঘাত সৃষ্টি হৈছিল এনে তিক্ত এক অভিজ্ঞতা তোমালোকে এতিয়া লাভ কৰিবা এতিয়া ইয়াত চোৱা এট্ৰচিটিজ ওভাৰ দা পিপল অফ ইষ্ট পাক তাৰ মানে কি বাৰু বাংলাদেশ
বাংলাদেশ ইয়াত চোৱা ডেড বডি কিহেৰে টানিছে আমি জাবৰ সফা কৰিবলৈ ব্যৱহাৰ কৰা সেই বিশেষ সজুলিৰে পানীৰ পৰা ডেড বডি টানি উলিয়াইছে দেখিছানে লক্ষ্য কৰিছানে ইয়াত কি কৰিছে মানুহক ইটা মাৰি 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 পেলোৱা হৈছে এইবোৰ ইটা দেখিছা ইটাৰে মৰিয়াই মানুহ মাৰি পেলোৱা হৈছে তাৰ পিছত চোৱা এই গৰাকী লেডি কি কৰা হৈছে তেও সেক্সুৱেল হাৰাসমেন্ট কৰা হৈছে ক'ত পাব্লিকেলি ৰেপ কৰা হৈছে কি কাৰণে যাতে এই মহিলা গৰাকীৰ এইবিলাক দেখা পায় মানুহ ঘৰৰ ভিতৰত পলাই থাকক মানুহ উলাই নাহক ডমিনেটিং ৰোল গম পালানে এনে অত্যাচাৰী পৰিবেশ ইয়াতকে বহুতো নিকৃষ্ট কাণ্ড সংগঠিত হৈছিল আমি সেইবিলাক ফটো তোমালোকক দেখুৱাব ইচ্ছা কৰা নাই তাতকে বহুত বেছি কাৰ্য সম্পাদিত হৈছিল তুমি ভাবিব নোৱাৰা ওমেন হাৰাসমেন্টৰ এনেকুৱা এটা পৰ্যায় পাইছিল যেটো আমি পিছত গুজৰাটৰ গধৰা ৰায়ত বহুতে যিমান পাৰো দেখুৱাবলৈ প্ৰচেষ্টা কৰিম গধৰা ৰায়ত পঢ়িলে তোমালোকৰ গাৰ নোম হিয়ৰি উঠিব তেনেকুৱাকেও এটা বিধ্বংসী পৰিস্থিতি ইয়াত দেখা গৈছিল মানৱতা কিমান পৰ্যায়ত লংঘিত হলে এজন মানুহক ইটাৰে মৰিয়াই মাৰিব পাৰে এগৰাকী লেডিক ফিজিক্যাল হাৰাস কৰি এনেকে মাৰি পেলাব পাৰে ভাবিছোৱা জিয়াই থকা লেডি এগৰাকীক বান্ধি তেওঁক নগ্নভাৱে অত্যাচাৰ কৰা হৈছিল কিমান পৰ্যায়ত মানৱতাৰ এটা নিকৃষ্ট মানসিকতা প্ৰদৰ্শন হৈছিল ইয়াত আমি দেখা পাইছো ইয়াৰ পিছৰ পৰ্যায়ত আমি চাওঁ চোৱা যে জিয়াউৰ ৰহমান আমি জিয়াউৰ ৰহমানৰ এই সময়ছোৱাত আকৌ সিস্টেম চোৱা একে পাকিস্তানৰ নিচিনা ইজনে হিজনক মাৰিলে জিয়াউৰ ৰহমান আহিলে জিয়াউৰ ৰহমানে চিফ হ'ল জিয়াউৰ ৰহমানো বৰ বেছি দিন থাকিব নোৱাৰে চৰকাৰ কিয় তেৱে সৃষ্টি কৰা নাই জানো ওয়েস্ট পাকিস্তানৰ আইডিঅলজিটো যে অমুকক মাৰি মই ৰজা হ'ম সেম সিচুৱেশন তেওঁৰ লগতো হৈ গ'ল He was assassinated. Another military takeover followed by the leadership of General Irshad. General Irshad কি কৰিলে তেওঁক মাৰি আকৌ হাখনত আহি গ'ল সিস্টেম বুজিছানে অমুকক মাৰা হাখনলৈ আহা এইজনে যিজন আৰ্মি চিফ বনাব তেওঁৰ আকৌ আইডিঅলজি কি হ'ব তেওঁক সাইড কৰি মই ৰজা হ'ম দে এই যে লুকা ভাকুৰ খেলটো ইয়াৰ পৰা কিন্তু বাংলাদেশো হাৰি যোৱা নাই বাংলাদেশতো কি হৈছিল একে লুকা ভাকুৰ খেল আৰম্ভ হৈছিল আমি ইয়াৰে ষ্টাডি কৰি আছো এৰে ইৰশাদে এই কাৰ্য সম্পাদন কৰি কি কৰিলে নিজকে প্ৰেসিডেন্ট হিচাপে ডিক্লেয়াৰ কৰি দিলে হৈ গ'ল ডিক্লেয়াৰ কিন্তু পাকিস্তানৰ পিপল সকলৰ চিন্তাধাৰাৰ হলনি হৈছিল অৰ্থাৎ বাংলাদেশৰ পিপল সকলৰ ইষ্ট পাকিস্তান যাক আমি 1971 ৰ আগত কম মানুহৰ চিন্তাধাৰাৰ হলনি হৈছিল মানুহে আইডিঅলজিক্যাল ফেইথৰ ওপৰত কাম কৰিব বিচাৰিছিল হে আইডিঅলজিক্যাল ফেইথৰ কাৰণে মানুহে ডেমক্ৰেসি এস্টাবলিশ কৰিব পাৰিছিল এই যে মিলিটাৰী আৰু ডেমক্ৰেসিৰ যেটো ৰিভাৰ্সেল আপস এণ্ড ৰাইট এই বস্তুটো তেলকে বিচাৰা নাছিল তেলকে কি বিচাৰিছিল এক সম্পূৰ্ণ গণতন্ত্ৰ কাৰণ বাংলাদেশৰ নিচেই কাখৰীয়া ৰাষ্ট্ৰ ভাৰতবৰ্ষত 1947 ৰ পৰা 1950 ৰ পৰা টিল ডেট পিউৰলি ডেমক্ৰেসি এস্টাবলিশ হৈ আছে ইভেন ভাৰতবৰ্ষক কি বুলি জানে লাৰ্জেষ্ট ডেমক্ৰেটিক কান্ট্ৰি অফ দ্য ওয়াৰ্ল্ড সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এই গণতন্ত্ৰ তেলুকৰ কি আছিল আশা আছিল সেই কাৰণে তেলুকে কি কৰিছিল তেলুকে এক বিশেষ ধৰণৰ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ পিছত চাবা ষ্টুডেন্ট বিলাক কি হৈছিল জানানে ফ্ৰন্টত আহিছিল তা মানে তুমি চোৱা ষ্টুডেন্ট প্ৰটেষ্ট কেতিয়া ষ্টাৰ্ট হয় যেতিয়া ষ্টুডেন্ট বিলাকে গম পায় যে এই কাৰ্যটো কি হৈ আছে অবিৰতভাৱে এক বেলেগ নেগেটিভ এসপেক্টত গৈ আছে নেগেটিভ এসপেক্ট নালাগে পজিটিভ এসপেক্ট লাগে হেকাৰণে ষ্টুডেন্ট কি হৈছিল ফ্ৰন্টত থাকি তেলুকে আন্দোলন কৰিব ট্ৰাই কৰিছিল তাৰ পিছত চাবা আৰশাদ was forced to allow political activity on a limited scale আৰশাদ কি কৰিছিল ফোৰ্স কৰিছিল কি কৰিব কাৰণে গুণ্ডে পলিটিক্যাল কাৰ্যসমূহ তেওঁৰ চিন্তাধাৰা দ্বাৰা এটা বেৰিয়াৰ্ছৰ ভিতৰত সম্পাদন কৰিব কাৰণে তাতকে ওপৰত তেওঁ যাবলৈ দিয়া নাছিল তাৰমানে তেওঁ নিজে এট্ৰসিটি ক্ৰিয়েট কৰিছিল তেওঁ নিজে এটা কেওস ক্ৰিয়েট কৰিছিল তেওঁ নিজৰ হাতৰ মুঠিত গুটেই কাৰ্যসমূহ সম্পাদন কৰি তেওঁ তেনে ধৰণে বাংলাদেশক আগবঢ়াই নিবলৈ প্ৰচেষ্টা কৰিছিল ইয়াৰ পিছত চোৱা he was later elected as the president for 5 years তেওঁ পিছত 5 বছৰৰ কাৰণে ডেমক্ৰেটিক্যালি ইলেক্টেড হ'ল কাৰ বাংলাদেশৰ প্ৰেসিডেন্ট হিচাপে
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি চাওঁ এতিয়া আমি বুজি পাম গোটেই বস্তুখিনি ইয়াৰ আমি দুগৰাকী লেডিৰ বিষয়ে উল্লেখ কৰিছো এগৰাকীৰ নাম কি খালিদা জিয়া নাম নিশ্চয় শুনিছা আৰু এগৰাকীৰ নাম শেখ হাসিনা এতিয়া ইয়াত এটা বস্তু কিন্তু বৰ সিগনিফিকেন্ট এই দুগৰাকী লেডিৰ বেলেগ ডমিনেটিং ৰোল চলিছিল আৰু তেওঁলোকৰ পপুলাৰিটি আজি ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদীৰ পপুলাৰিটি কোনোবাই অতৰাব পাৰে জানো নোৱাৰে ঠিক তেনেকে শেখ হাসিনা আৰু খালিদা জিয়াৰ সমান কি আছিল পপুলাৰিটি আছিল কিয় বেকবোন ষ্ট্ৰং আছিল তেওঁলোকৰ কেনেকুৱা বেকবোন শেখ মুজিবুৰ যাক আমি ফাদাৰ বুলি কওঁ কাৰ বাংলাদেশৰ তেওঁৰ সন্তান কি হয় শেখ হাসিনা গম পালা তেওঁৰ সন্তান যেনেকে ভাৰতবৰ্ষত পণ্ডিত নেহৰুৰ সন্তান বুলি অতি কম বয়সত কি কৰা হৈছিল ইন্দিৰা গান্ধীক প্ৰাইম মিনিষ্টাৰ কেণ্ডিডেটছাৰি দিয়া হৈছিল ঠিক তেনেকে তেওঁ এই ডেমক্ৰেটিক যেতিয়া মুভমেন্ট ষ্টাৰ্ট হৈছিল তেতিয়া শেখ হাসিনা ঘূৰি আহিছিল বাংলাদেশলৈ কৰ পৰা তেওঁ ইউৰোপিয়ান কাণ্ট্ৰিত সোমাই আছিল মৃত্যুৰ ভয়ত মাৰি পেলাব পাৰে তাৰ পৰা তেওঁ আহি তেওঁ ডেমক্ৰেটিক প্ৰচেছ এষ্টাব্লিছ কৰিবৰ কাৰণে সেই যুদ্ধত তেওঁ লগ দিছিল এতিয়া আহি গ'ল খালিদা জিয়া কোন চোৱা আমি খালিদা জিয়াৰ বিষয়ে জানিবলৈ আমি কাক জানিব লাগিব বাৰু জানানে আমি জানিব লাগিব জিয়াউৰ ৰহমানৰ পত্নী খালিদা জিয়া বৰ আচৰিত কথা নহয় জানো তেওঁৰ পত্নী এফালে কোন আছে মুজিবুৰ ৰহমানৰ সন্তান শেখ হাসিনা আৰু এফালে জিয়াউৰ ৰহমানৰ পত্নী আৰু তেওঁলোক দুগৰাকীয়ে ডেমক্ৰেটিক প্ৰচেছত ইলেকশ্যন খেলি জিকি তেওঁলোকে নিজৰ পপুলাৰিটি গেইন কৰি ৰাখিছিল আৰু দুটা পলিটিক্যাল পাৰ্টিক ৰিপ্ৰেজেন্ট কৰে তেওঁলোকে আমি তোমালোকে বুজি পাবৰ কাৰণে স্পষ্টভাৱে কৈছো শেখ হাসিনা বাংলাদেশ আওয়ামী লীগ